কি হবৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া মই আছো বৰ্তমান মন্দিৰত। আমাৰ আজিৰ পৰা 2 দিনীয়া বনাদ্য কাৰ্যসূচীৰে আয়োজন কৰিছে শ্ৰী শ্ৰী বিষ্ণু পূজা আৰু তাৰ লগতে ৰাইজৰ বাৰ্ষিক সভা। সেই উপলক্ষে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছো। আছো আপোনালোকক দেখাই যাওঁ কেনে লাগে। আপোনালোকক 3টা ষ্টেপত দেখাম, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3। আজি মই এতিয়া বৰ্তমান আপোনালোকক দেখাম পাৰ্ট 1। আহকচোন চাই লওক। আহক মই আপোনালোকক দেখাই যাওঁ এতিয়া বৰ্তমান কি সুন্দৰ পৰিৱেশ চাই লওক। এইটো আমাৰ পুখুৰীৰ ওচৰতে আছে মন্দিৰটো আৰু এইটো বৰ ধুনীয়াকৈ সেলফি পইণ্ট বনাইছে। আপোনালোকে ইয়াতে ফটো উঠিব পাৰিব, আহিব। আপোনালোকে চাই লওক কি সুন্দৰকৈ সজাইছে ফুলেৰে ঘাটটো। আপোনালোকে চাব পাৰে। অহাকালি ইয়াতে পাণ তোলা কাৰ্যসূচী কৰিব। আপোনালোকক দেখাম বাৰু। মই ক'লোৱে আপোনালোকক পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 হিচাপে দেখাম, কাৰণ ইমানখিনি দেখাব সম্ভৱ নহয়, বহুত ডাঙৰ ভিডিঅ' হৈ যায়। কাৰণ আপোনালোকে নাচাব বেছি ডাঙৰ হ'লে। সেয়া আপোনালোকে চাব পাৰে কি সুন্দৰকৈ সজাইছে পুখুৰীটো, আৰু ৰাতি হ'লেতো আৰু সুন্দৰ লাগিব। লাইটবিলাক দিব চাইডে চাইডে। অহাকালি আহিব দেই। এনেকুৱা এটা উৎসাহ হৈ গৈছে মহিলাখনৰ পৰা। গতিকে মই অভ্যাস দীঘলীয়া নকৰোঁ বাৰু, কাৰণ সেনেকুৱা কথা কোৱাৰ অভ্যাস নাই আমাৰ। আমি বৰ 2-4টা এনেই কথা কওঁ আৰু অতিকে। গতিকে মই ইমানতে সামৰণি মাৰিছোঁ। আৰু ল'ৰা ছোৱালীখিনি ভৱিষ্যতে ভালদৰে কৰিবৰ কাৰণে আৰু আগ্ৰহ কৰক। তেওঁলোকক সুকলমে চলাক, নিজৰ স্থানবিলাক নিজৰ আদৰ্শ হৈ যাওক। আমি তেওঁলোকৰ হয়তো একো আদৰ্শ হ'ব পৰা নাই, তেওঁলোক উঠি অহা প্ৰজন্মখিনিৰ কাৰণে একোটা আদৰ্শ হৈ যাওক। এইবাৰ হাই ছেকেণ্ডাৰী মেট্ৰিকত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াতে আমাৰ মাতৃসকলৰো বিশেষ ভূমিকা আছে, কাৰণ এজনী ছোৱালী পঢ়াৰ সময়ত তাই কি পঢ়িছে, কেনেকৈ পঢ়িছে, বা টেবুলত সময়মতে গৈছে নে নাই, আমি অলপ গুৰুত্ব দিব লাগিব। আৰু প্ৰধান কাম হৈছে আমি ছোৱালীজনী ৰাতিপুৱা জগায়ে তাই সময়মতে কৰণীয় কামখিনি কৰি কিতাপৰ ওচৰত বহাবলৈ আমি এবাৰ সকীয়াই দিব লাগিব। আৰু সেইখিনি মই কৰিছিলোঁ। আৰু সময়মতে তাইক খোৱা লোৱাখিনি কৰি স্কুলত গাড়ীত উঠাই দি, তাৰপিছত স্কুলৰ পৰা অহাৰ পিছত তাই ভৰি হাত ধুই যিখিনি খোৱা বোৱা কৰিব লাগে সেইখিনি খুৱাই সময়মতে তাই শুবলৈ যাব দিছিলোঁ, যাতে তাই ৰাতি অলপ সুস্থিৰ মনেৰে পঢ়িব পাৰে, কাৰণ দিনত নহয় পঢ়িছিলোঁ। আৰু তাই এইখিনি কৰাৰ বিনিময়ত তাই ৰাতি অলপ পঢ়িবলৈ সময় পাইছিলে, ভালদৰে পঢ়ি। এয়া আপোনালোকে চাব পাৰে কিমান সুন্দৰকৈ গেটটো বনাইছে। ইমান দীঘল গেট চাই লওক আপোনালোকে, বৰ সুন্দৰ লাগিছে। আজি ৰাতিৰ বিশেষ আকৰ্ষণ ৰামচৰণ ভৰালী আৰু বসন্ত বায়ন। আপোনালোকে আহিব, চাব। নিজদায়ী বনিয়াপাৰা দিহিবাৰ সকলোকে ধন্যবাদ দেই। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট